বিহুতে খোৱা চুঙা পিঠা আপোনালোকক দিবহে পৰা নাছিলোঁ ভিডিঅ'টো, কাৰণ আজি এডিটিং কৰিম, কাইলৈ এডিটিং কৰিম বুলি দিবহে পৰা নাছিলোঁ। বিহুতে চুঙা পিঠা খাই মেলি এতিয়াও হজম হ'ল, আৰু এইটো আমাৰ বিশেষ, কাৰণ এইটো জাতিৰ পিঠা বুলিও কয়, কাৰণ এইটো পৰম্পৰা ৰক্ষা কৰা পিঠা বুলিও কয়। সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ'টো এডিটিং কৰি দি দিওঁ আৰু, কাৰণ মাঘ মাহ গুচিয়ে যাব এতিয়া, আৰু পিছত দিলেতো বেয়াই লাগিব। আৰু আমাৰ ভিনদেউৱে বহুত ভাল পায় চুঙা পিঠা খাই, আৰু এয়া একদম ৰাতিপুৱাই আগদিনাখন পুৰিছিলোঁ আৰু পিছদিনাখনেই একদম ধুনীয়াকৈ ৰাতিপুৱাই কাটিবলৈ ল'লে। ইমান ধুনীয়াকৈ কাটি কুটি উলিয়াইছে, দেখিলেই খাওঁ খাওঁ লগা হৈ গৈছে। আপোনালোকে চুঙা পিঠা খালেনে বাৰু বিহুত? মইতো খালোঁ, আৰু পিছতো বাৰু অলপ পুৰা হৈছিলে, কিন্তু 2-4টা আৰু বেছি নহয়। এয়া ইমান ধুনীয়াকৈ উলিয়াইছে চাওকচোন, কলপাতখনত দেখিয়ে মৰম লগা হৈ গৈছে, খাওঁ খাওঁ লগা হৈ গৈছে। আৰু বহুত বেছি নহ'ল বাৰু, 3-4টামানহে হ'ল, কাৰণ ঘৰতে খাওঁতেই শেষ হ'ল। আৰু আজিকালি দিয়া থোৱা দিবলৈও দিগদাৰ হয়, বনোৱা কৰাৰ অসুবিধা, অন্যটো কি আৰু। তথাপিও পৰম্পৰাটো ৰক্ষা কৰি ঘৰৰ কাৰণেই বনোৱা হৈছিলে। যিহেতু পোৱালি মানুহ আছে, পোৱালি মানুহক খুৱাব লাগে, আৰু সিহঁতে তেতিয়াহে চিনি পায়। কিন্তু আজিকালিতো এইবিলাক উঠিয়ে গ'ল, আজিকালি ফাষ্ট ফুড, মিঠাই কিবা কিবি সেয়াই খোৱা হয়। এয়াতো সিহঁতৰ মনেই নাযায় খাবলৈ। কটা সময়ত ওচৰলৈকে নাহিলে, কিনো কৰিছে কৰি আছে আৰু গুড়ৰ সৈতে খাই বেছিয়ে ভাল লাগে। আমি কিন্তু সৰুকালত পাইছিলোঁ, আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া এয়া বুজিয়ে নাপায় কি হয়। তথাপিও সিহঁতক দেখুৱাবৰ কাৰণে 2টামান কাটিলোঁ, আৰু ইমান ধুনীয়াকৈ ওলাইছে চাওকচোন। ডাঙৰ হৈছে কাৰণে সিহঁতে হাতৰে ছিঙি পেলাই নলয়, আৰু সেইকাৰণে দেউতাই টুকুৰা টুকুৰকৈ ধুনীয়াকৈ কাটি পেলাই দিছে। সৰু সৰু পিচ। আগৰতো মানুহে এটা চুঙা পিঠা অকলে খায়, আজিকালি নোৱাৰে আৰু খাব, বা সেই দিনো নাই খোৱাৰ। সেইকাৰণে সৰু সৰু টুকুৰা কৰি দিছে, আৰু তেতিয়া এটুকুৰ খালেই আজিকালি পোৱালিৰ পেট ভৰে, কাৰণ মেগী খোৱা পোৱালিহে, আগৰতো জলপান খোৱা পোৱালি নহয় এতিয়াৰ। আৰু আমিও খোৱা নাই বাৰু তেনেকৈ, বহুত আগৰ মানুহেহে খাইছিলে এটা পিঠা এদিনত, বা মাংসৰ লগত খাইছিলে। আজিকালিতো সেয়া নাখায় আৰু। আজিকালি দৈ খোৱা মানুহে উঠি গ'ল, জলপান খোৱা মানুহেই নাইকিয়া হ'ল। আগৰতো কোমল চাউল, চিৰা দৈ সেয়া লাগিবই বিহুত, এতিয়া ক'ৰবাত অকণ অকণ আছে আৰু। মোৰ ভিডিঅ'টো পাই কেনেকুৱা লাগিল জনাব। আজিলৈ আহোঁ, বাই।